সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ অষ্টম ত্ৰিবাৰ্ষিক অধিৱেশনখনি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চেলেংহাটৰ টিপমিয়াস্থিত উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা হৈছে। প্ৰথম দিনা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ পিছত দুপৰীয়া এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা যোৰহাট জিলাৰ সভাপতি জীৱন শইকীয়াই উদ্বোধন কৰা মুকলি সভাত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজেন বৰা, অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ পৰামৰ্শ কোষৰ সমন্বয়ক ডক্টৰ গৌতম শইকীয়া, সৰ্বভাৰতীয় ক্ষুদ্ৰ চাহ খেতিয়ক মহাসংঘৰ উপসভাপতি অচ্যুত প্ৰসাদ গগৈ, লাহিং সমবায় সমিতিৰ সভাপতি তথা চাহ খেতিয়ক পবিত্ৰ গগৈকে প্ৰমুখ কৰি ভালে সংখ্যক ব্যক্তিৰ উপস্থিতিত বৰ্তমান কেঁচা চাহপাতৰ মূল্য, গুণগত কেঁচা চাহপাত উৎপাদন তথা বজাৰ দখলকে ধৰি অন্যান্য বিষয়ত আলোচনা কৰা হয়। উক্ত কাৰ্যসূচীৰ মাজতে দ্বিতীয় দিনা মুকলি সভাৰ পিছত বিষয় বাছনি সভা অনুষ্ঠিত হয় আৰু উক্ত সভাত যোৰহাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ উপসভাপতি দিগন্ত প্ৰদীপ নেওগ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে। আজি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ যোৰহাট জিলা সমিতিৰ অন্তৰ্গত উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ অষ্টম ত্ৰিবাৰ্ষিক ৰূপালী জয়ন্তী বৰ্ষ আমি উদযাপন কৰিছোঁ। কালিৰ পৰা শুভাৰম্ভ হোৱা এই অনুষ্ঠানত যোৱাকালি কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰতিভা বিকাশৰ উদ্দেশ্যে চিত্ৰাংকন প্ৰতিযোগিতা আৰু আজিৰ মূল কাৰ্যসূচীৰ পুৱা ভাগত সাংস্কৃতিক শোভাযাত্ৰা তথা গুণগত মানৰ কেঁচাপাত উৎপাদনৰ শোভাযাত্ৰা, ইয়াৰ পিছতে মুকলি সভা, বিষয় বাছনি সভা আৰু খেতিয়কসকলৰ মাজত বিনামূলীয়া উপহাৰ কুপন খেল আৰু ৰাতিলৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠিত কৰিছোঁ। উত্তৰ পূব যোৰহাট আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষত সকলো ক্ষুদ্ৰ চাহ খেতিয়কৰ আমি উত্তৰোত্তৰ কামনা কৰিছোঁ। আমি আহ্বান জনাইছোঁ সকলো ক্ষুদ্ৰ চাহ খেতিয়কে যাতে গুণগত মানৰ এটিকলি দুটিপাত উৎপাদন কৰি সৰ্বাধিক মূল্য পাবলৈ সক্ষম হয়। আমি বিভিন্ন জিলাৰ যিসকল ক্ষুদ্ৰ চাহ খেতিয়ক, সেই ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ আমাৰ দীৰ্ঘদিনীয়া মূল সমস্যাটো হ'ল যে আমি কেঁচাপাতৰ উচিত মূল্য নোপোৱা, আৰু সেই বিষয়বিলাক আমাৰ বাৰ্ষিক যিবিলাক সাধাৰণ সভা হয় বা অধিৱেশন হয়, সকলো সভাতে এই বিষয়বিলাকে আমাৰ গুৰুত্ব সহকাৰে আমাৰ আলোচনা হয় আৰু আমি তাৰ বাবে বিভিন্ন সময়ত আমি আন্দোলন কৰিবলগীয়া হৈছে। কেতিয়াবা আমাৰ তাত আমি ৰাস্তাত পেলাই দিবলগীয়া অৱস্থা হৈছে। আমি চৰকাৰক বিভিন্ন দাবী দাবা কৰি থকাৰ লগতে আমি আন্দোলন কাৰ্যসূচী চলাইছোঁ। একেলগে আলোচনা হৈছে। কেন্দ্ৰীয় মন্ত্ৰীয়ে যোৱা 30 নৱেম্বৰ দিনা আমাৰ সন্থাৰ লগত আলোচনাত বহিছিলে, মুখ্যমন্ত্ৰী বহিছিলে। সেই সভাত কিন্তু দুটা বস্তু তেওঁলোকে নিশ্চিত কৰিছে। এটা হ'ল আমাৰ 100% অপচন হোৱাটো, সেইটোৰ পৰা আমি কিছু ভাল ফল পাইছোঁ বুলি তেওঁ মন্তব্য কৰিছে। আমিও অনুভৱ কৰিছোঁ, আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে যে 100% অপচন হ'ব লাগে ডাষ্টি। তাৰ পৰা আমি এইবছৰ কিছু ফল পাইছোঁ। এইবছৰ কিছু অলপমান কেঁচাপাতৰ দাম কিছু উন্নত হৈছে, তথাপিতো আমি একেবাৰে ন্যায় পোৱা নাই। আমি আৰু পাবলগীয়া আছে। এতিয়া আজিৰ তাৰিখত পাতৰ দাম হ'ব লাগিছিলে, কোৱালিটি পাতৰ দাম মানে সময় 55 টকাৰ পৰা 60 টকা হ'ব লাগে। যি ধৰণৰ অপচন হৈছে, যোৱাবাৰ বহু ফেক্টৰী পাত 500 টকাৰ ওপৰত বিক্ৰী হৈছে, তেতিয়াতো 65 টকামান হ'ব লাগে। আমি 65 নহ'লেও আমি 50 টকামান পাতৰ কোৱালিটি পাত আমাৰ যিসকলে দি আছে সেইসকলক এই ধৰণৰ দাম হ'ব লাগে। আশা কৰিছোঁ। আৰু এইবাৰ আৰু এটা ভাল হৈছে যে আমি আৰু এটা দাবী কৰি আছিলোঁ যে আৰ্লি ক্লজিং, সোনকালে ক্লজ কৰাত। আমাৰ নৱেম্বৰ 30 তাৰিখে এবাৰ অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে, টিউবৱেলৰ এটা সিদ্ধান্ত লৈছে 30 তাৰিখে পাতৰ। অসম আদিত্য টিয়ক NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।